নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ পুনৰ এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইকেইদিন 5-6 দিনৰ পৰা অসমত মুষলধাৰে ধাৰাসাৰে নেৰানেপেৰা বৰষুণ দি আছে। ইয়াৰ ফলত পশুপালনৰ ক্ষেত্ৰত বহুতো বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তো তথাপিও সকলো বাধাকে নেওচি যিহেতু এজন দুখীয়া ঘৰৰ ল'ৰাটো, সেইকাৰণে এতিয়া সময় 3 বাজিছে আৰু মই মোৰ ছাগলী, গৰু আৰু ভেড়াসমূহক এতিয়া নৈৰ পাৰলৈকে লৈ আহিছোঁ চৰাবলৈ। তো ৰাতিপুৱাৰ পৰা বৰষুণ দিছে আৰু এতিয়াও দি আছে, অলপ এৰিছে। এই চেগতে মই সময় সুবিধা বুজি লৈ আনিছোঁ। তো আৰু 2-3 ঘণ্টামান থাকি মই ঘৰলৈ যাম। আজি আৰু ভিডিঅ' বনোৱা নহ'বগৈ চাগে, কাৰণ মোৰ মোবাইলৰ বেটেৰীও শেষ হৈছে, কাৰেণ্টো ভালদৰে নাই। তো আপোনালোক যদি মোৰ চেনেলটি কোনোবা নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা ঘণ্টাটো দবাই অল কৰিব, যাতে মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু মোক অলপ আগুৱাই যোৱাত সহায় কৰিব। আৰু এইজনী আমাৰ ঘৰৰ গাই বসন্তী। এতিয়া নৈ পাৰৰ মানুহ বুলিবলৈ কোনোৱেই নাই, তো অকলে আছোঁ। বাই বাই।